নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। চামগুৰিত বিধায়ক তানজিল হুছেইনৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সভা আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কটু মন্তব্য কৰিছিল। ইয়াৰ পাছতে ৰাইজে খেদি সভাৰ পৰা তাৰ পৰা খেদি পঠিয়ায় আৰু তাৰ পিছতে নুৰ আমিন চৌধুৰী তাৰ পৰা পলায়ন কৰে আৰু তানজিল হুছেইনৰ বিৰুদ্ধেও এতিয়া ক্ষোভত ফাটি পৰিছে সমষ্টিৰ ৰাইজ। অৱশ্যে জনাইছোঁ বিগ ব্ৰেকিং জনাইছোঁ, তানজিল হুছেইনৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিধায়ক তানজিল হুছেইনৰ সভাক লৈ চামগুৰিত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে, উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। নুৰ আমিন চৌধুৰীয়ে কেতবোৰ অশালীন মন্তব্য কৰিছিল। গৰাজান উন্নয়ন খণ্ডত আছিল তানজিল হুছেইনৰ সভা আৰু সভা আৰম্ভ হোৱাৰ আগতে একাধিক ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিল, কেতবোৰ কটু মন্তব্য কৰিছিল। ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে ৰাইজ আৰু উত্তেজিত ৰাইজে দৌৰাই খেদি পঠিয়াই নুৰ আমিন চৌধুৰীক। ৰাইজে খেদি পঠিয়াই নুৰ আমিন চৌধুৰীক। বিধায়ক তানজিল হুছেইনৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ ৰাইজৰ। সমষ্টিৰ ৰাইজৰ ৰোষত পৰিছে বিধায়ক তানজিল হুছেইনৰ সভাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু দৃশ্যাংশ দেখুৱাই আছোঁ, নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিলে, কেতবোৰ কটু মন্তব্য কৰিছিলে। আৰু ইয়াৰ পাছতে ৰাইজে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। নুৰ আমিন চৌধুৰীক দৌৰাই তাৰ পৰা খেদি পঠিয়াইছে। দৌৰাই খেদি পঠিয়াই ৰাইজে তানজিল হুছেইনৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। বিধায়ক তানজিল হুছেইনৰ সভা অনুষ্ঠিত কৰা হৈছিল চামগুৰিত। বিধায়ক তানজিল হুছেইনৰ সভাক লৈ চামগুৰিত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, গৰাজান উন্নয়ন খণ্ডত আছিল তানজিল হুছেইনৰ সভা আৰু সভা অনুষ্ঠিত কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ নেতা, সভা আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিলে আৰু তাৰ এই মন্তব্যৰ পাছতে ৰাইজে ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। নুৰ আমিন চৌধুৰীক ৰাইজে দৌৰাই তাৰ পৰা খেদি পঠিয়াই, সভাস্থলীৰ পৰা খেদি পঠিয়ায় আৰু উত্তেজিত ৰাইজে খেদি পঠিয়াই নুৰ আমিন চৌধুৰীক। উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰে সভাস্থলীতে। আৰু বিধায়ক তানজিল হুছেইনৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। ক্ষোভৰ অগ্নিৰণ দেখিবলৈ পোৱা গৈছে সভাস্থলীতে। তানজিল হুছেইনৰ সভাত ভয়ংকৰ পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। চামগুৰিত বিধায়কগৰাকীক লৈ সভা অনুষ্ঠিত কৰা হৈছিল। তানজিল হুছেইনৰ সভা আছিলে আৰু এই সভাতেই ৰাইজ উপস্থিত হৈছিলে। গতিকে সভাতে কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে মন্তব্য কৰিছিল, যি মন্তব্যৰ পাছতে ৰাইজে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাইজক উদ্দেশ্যি মন্তব্য কৰিছিল নুৰ আমিন চৌধুৰীয়ে। ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে ৰাইজ আৰু উত্তেজিত ৰাইজে তাৰ পৰা খেদি পঠিয়াই নুৰ আমিন চৌধুৰীক। দৌৰাই খেদি পঠিয়াই তাৰ পৰা পলাবলৈ সক্ষম হয় নুৰ আমিন চৌধুৰীয়ে। যেনে তেনে তাৰ পৰা পলায়ন কৰে, প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰে। ৰাইজৰ ক্ষোভৰ বলি হৈ পৰিছে এতিয়া নুৰ আমিন চৌধুৰী। ৰাইজে প্ৰচণ্ড ক্ষোভ ৰাইজৰ দেখিবলৈ পোৱা গৈছে বিধায়ক তানজিল হুছেইনৰ বিৰুদ্ধে। আমি দৃশ্যাংশ দেখিছোঁ, তানজিল হুছেইনৰ সভা আছিলে আৰু চামগুৰিত তানজিল হুছেইনৰ সভা অনুষ্ঠিত কৰা হৈছিল। বিধায়কগৰাকীৰ বিশাল সভা অনুষ্ঠিত কৰা হৈছিলে। কিন্তু সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই তানজিল হুছেইন আহি পোৱাৰ পূৰ্বেই এই ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিলে আৰু সেই মন্তব্যৰ পাছতে জাগৰ খাই উঠিছে ৰাইজক উদ্দেশ্যি তেওঁ কেৱল মন্তব্য কৰিছিলে, কটু মন্তব্য কৰিছিলে। ৰাইজে তাৰ পিছত ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাইজে নুৰ আমিন চৌধুৰী নামৰ কংগ্ৰেছ নেতাগৰাকীক তাৰ পৰা খেদি পঠিয়ায় আৰু প্ৰাণ তাকি তাৰ পৰা দৌৰি পলাবলৈ সক্ষম হয় নুৰ আমিন চৌধুৰী। আৰু তানজিল হুছেইনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া সমষ্টিৰ জনতা। তাত থকা হাজাৰ ৰাইজ এতিয়া ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। তানজিল হুছেইনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে, উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাই আছোঁ, গৰাজান উন্নয়ন খণ্ডত আছিল তানজিল হুছেইনৰ বিশাল সভা আৰু সেই বিশাল সভাতে এতিয়া ভয়ংকৰ পৰিস্থিতিৰে বিৰাজ কৰিছে। সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিধায়ক তানজিল হুছেইনৰ সভাক লৈ চামগুৰিত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সভা আৰম্ভ হোৱাৰ পূৰ্বে কিছু ঘণ্টাৰ পূৰ্বে একাধিক ঘটনাক লৈ কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। পলায়ন কৰিলে নুৰ আমিন চৌধুৰী। কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে সভাৰ পৰা পলায়ন কৰিলে। ৰাইজে দৌৰাই তাৰ পৰা খেদি পঠিয়ালে নুৰ আমিন চৌধুৰীক। বিধায়ক তানজিল হুছেইনৰ সভাক লৈ ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ টাইবেটৰ দৰ্শকক।
সামগুৰিত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে দৃশ্যাংশত কৈ আছো ৰাইজৰ ক্ষোভৰ বলি হৈছে এতিয়া ক্ষোভত ফাটি পৰিছে ৰাইজ তানজিল হুছেইনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া সমষ্টিৰ জনতা বিশাল সভা আছিলে তানজিল হুছেইনৰ সভাক লৈ আয়োজন কৰা হৈছিল আৰু সেই সভাস্থলীতে তানজিল হুছেইন আহি পোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিলে যিবোৰ মন্তব্য ৰাইজে ভাল পোৱা নাছিলে আৰু ৰাইজে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু প্ৰথমতে বাক বিবাদ তাৰ পিছতেই ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰে তাৰ পৰা নুৰ আমিন চৌধুৰীক খেদি পঠিয়াই জনতাই ক্ষোভিত হৈ পৰে জনতা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে আৰু প্ৰাণ তাকি তাৰ পৰা পলায়ন কৰে নুৰ আমিন চৌধুৰী আৰু দৃশ্যাংশত কৈছে নুৰ আমিন চৌধুৰীয়ে তাৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে চামগুৰিত ভয়ংকৰ পৰিস্থিতি বিধায়ক তানজিল হুছেইনৰ সভাতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে প্ৰাণ থাকি তাৰ পৰা দৌৰি নিজৰ প্ৰাণ ৰক্ষা কৰে নুৰ আমিন চৌধুৰীয়ে ৰাইজ উত্তপ্ত হৈ পৰিছে ক্ষুব্ধ হৈ পৰিছে গৰাজান উন্নয়ন খণ্ডত আছিল তানজিল হুছেইনৰ বিশাল সভা আৰু সেই সভাতেই এটা ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে সভাস্থলীতে উত্তপ্ত হৈ পৰে পৰিস্থিতি দৃশ্যাংশত দেখিছোঁ চাওক এই দৃশ্য বন কৰক চামগুৰিত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে চামগুৰি গৰাজান উন্নয়ন খণ্ডত কংগ্ৰেছৰ সভাত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকা উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি দৃশ্যাংশত কৈ আছো গৰাজান উন্নয়ন খণ্ডত কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ বৃহৎ সভা আছিলে আৰু সভা আৰম্ভ হোৱাৰ পূৰ্বে একাধিক ঘটনাক কেন্দ্ৰ কৰি অশান্ত পৰিৱেশে বিৰাজ কৰে কংগ্ৰেছ নেতা নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কত মন্তব্য কৰিছিল কেতবোৰ মন্তব্য কৰিছিল আৰু তাৰ পিছত ৰাইজ ক্ষোভিত হৈ পৰে তাৰ পৰা নুৰ আমিন চৌধুৰীক দৌৰাই খেদি পঠিয়ায় এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ চামগুৰি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আৰু প্ৰশাসন ঘটনাৰ পিছতে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দৃশ্যাংশত কৈ আছে চামগুৰিত বিশাল সভা চামগুৰিত তানজিল হুছেইনৰ বিধায়ক তানজিল হুছেইনৰ সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গৰাজান উন্নয়ন খণ্ডত আছিলে কংগ্ৰেছৰ সভা চামগুৰিৰ গৰাজান উন্নয়ন খণ্ডত সভা আয়োজন কৰা হৈছিল কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ সভা আছিল আৰু সভাতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি সভাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত এতিয়া ক্ষোভ দেখিবলৈ পোৱা গৈছে তানজিল হুছেইনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া সমষ্টিৰ ৰাইজ নুৰ আমিন চৌধুৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাইজ নুৰ আমিন চৌধুৰী কংগ্ৰেছ নেতাগৰাকী তাৰ পৰা খেদি পঠিয়াই দৌৰাই খেদি পঠিয়াই নুৰ আমিন চৌধুৰী নামৰ কংগ্ৰেছ নেতাগৰাকী ৰাইজক লৈ কেইবাটাও মন্তব্য কৰিছে আৰু ইয়াৰ পাছতে ৰাইজে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাইজে তাৰ পৰা খেদি পঠিয়াই নুৰ আমিন চৌধুৰীক তাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি দৌৰি পলাই সাৰিবলৈ সক্ষম হৈছে নুৰ আমিন চৌধুৰী যেনে তেনে সভাস্থলীৰ পৰা পলায়ন কৰে নুৰ আমিন চৌধুৰী আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে এতিয়া প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা তানজিল হুছেইন সভাত উপস্থিত হোৱাৰ পূৰ্বেই ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই তানজিল হুছেইনৰ সভাত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে কেৱলৰ পৰা চৰ্চা কি ঘটনাটো মানে ইয়াতে আপোনাৰ যিজন দলবাগৰা নেতা আজি ইউডিএফ কালি কংগ্ৰেছ কালি এজিপি কালি বিজেপি তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ নুৰ আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুক এটা দিয়ে আজি হয় পৰ্যালোচনা হ'ব আছিল ব্লক ইয়াতে সম্ভৱতঃ চামগুৰি সমষ্টি অকৰ্মণ্য বিধায়ক তানজিল হুছেইন ডাঙৰীয়া ইয়াতে চাগে উপস্থিত হোৱাৰ কথা আছিলে ঘটনাটো মানে ইয়াতে আপোনাৰ যিজন দলবাগৰা নেতা আজি ইউডিএফ কালি কংগ্ৰেছ কালি এজিপি কালি বিজেপি তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ নুৰ আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই
ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে। ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে। তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুকেটা দিয়ে। আজি হয় পৰ্যালোচনা সভা হ'ব আছিল ব্লক। ইয়াতে সম্ভৱতঃ চামগুৰি সমষ্টিৰ অকৰ্মণ্য বিধায়ক তানজিল হুছেইন ডাঙৰীয়া ইয়াতে চাগে উপস্থিত হোৱাৰ কথা আছিলে। ঘটনাটো মানে ইয়াতে আপোনাৰ যিজন দল বাগৰা নেতা, আজি UDF, কালি কংগ্ৰেছ, কালি AJP, কালি BJP, তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ, নুৰুল আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে। ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে। তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুকেটা দিয়ে। আজি হয় পৰ্যালোচনা সভা হ'ব আছিল ব্লক। ইয়াতে সম্ভৱ